নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ' লৈ আশা কৰিছো আপোনালোক সকলোৱে ভালে আছে আৰু আপোনালোকৰ আগন্তুক পৰীক্ষাৰ বাবে ভালদৰে প্ৰস্তুতি চলাই আছে বন্ধুসকল আজিৰ ভিডিঅ'টিত আমি আপোনালোকৰ আগন্তুক অনুষ্ঠিত হ'ব লগা এডিআৰই গ্ৰেড 3 গ্ৰেড 4 বা আসাম পুলিচৰ যিকোনো ধৰণৰ পৰীক্ষাৰ বাবে প্ৰয়োজন হোৱাকৈ 40টা অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন আলোচনা কৰিম এই 40টা প্ৰশ্নৰ ভিতৰত আপোনালোকে কিমানটা প্ৰশ্ন শুদ্ধ কৰিব পাৰে আমাক শেষত কমেন্টত জনাই দিব তো বলক এতিয়া আমি প্ৰশ্নসমূহ আলোচনা কৰো আজি ভিডিঅ' প্ৰথম প্ৰশ্নটো হৈছে পীৰ মজহৰ ইজ দা টম্ব অফ হুইচ অফ দা ফলোইং সেইন্টস পীৰ মজহৰ নিম্নলিখিত কোনজন সাধুৰ সমাধি ইয়াৰে শুদ্ধটো অপচন বি হযৰত সৈয়দ আবুল কাসিম খাৰাসাহী তো হযৰত সৈয়দ আবুল কাসিম খাৰাসাহীৰ সমাধিস্থলটো হৈছে পীৰ মজহৰ Next question to hoise where is the Umachal rock cave located Umachal hilor guha kot obosthito Correct answer to option A Guwahati Monogol Guwahatit Umachal hilor guha obosthito Yar logote apnaloke mone rakhibo Ponchom hotikar Umachal guha hilpo Guwahatir Kalipurot uddhar hoisil Next question to hoise where is the Gordol located Gordol kot obosthito ইয়াৰ ৰাইট আনসাৰটো অপচন সি তেজপুৰ তেজপুৰত বান ৰজাই এই গৰদল নিৰ্মাণ কৰিছিল তো আপোনালোকৰ পৰীক্ষাত কেতিয়াবা আহিব পাৰে যে কোনে নিৰ্মাণ কৰিছিল গৰদল তো মনত ৰাখিব বান ৰজাই এই দলটো নিৰ্মাণ কৰিছিল নেক্সট প্ৰশ্নটো হৈছে ভূপেন হাজৰিকা own the national award for best music director for which film ভূপেন হাজৰিকাই কোনখন চলচ্চিত্ৰত শ্ৰেষ্ঠ সংগীত পৰিচালনাৰ বাবে ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল কাৰেক্ট আনসাৰটো হ'ব অপচন সি সামেলি মেমসাব মনকল ভূপেন হাজৰিকাই সামেলি মেমসাব চলচ্চিত্ৰখনৰ বাবে 1975 চনত মন ৰাখিব চনটো ইম্পৰ্টেন্ট হয় 1975 চনত শ্ৰেষ্ঠ সংগীত পৰিচালনাৰ বাবে ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল নেক্সট প্ৰশ্নটো হৈছে when was the Government College of Arts and Crafts established in Assam অসমত কেতিয়া চৰকাৰী কলা আৰু কাৰুশিল্প মহাবিদ্যালয় স্থাপিত হৈছিল ইয়াৰে শুদ্ধটো অপচন এ 15 আগষ্ট 1947 চনত নেক্সট প্ৰশ্নটো হৈছে বাহুৱা ডান্স is a traditional performance of which ethnic group বহুৱা নৃত্য কোন জনগোষ্ঠীৰ এক পৰম্পৰাগত অনুষ্ঠান ইয়াৰে ৰাইট আনসাৰটো অপচন সি সোণোৱাল কছাৰী বহুৱা নৃত্যটো সোণোৱাল কছাৰী সকলৰ এটা পৰম্পৰাগত অনুষ্ঠান নেক্সট কোৱেশ্চনটো হৈছে দা সেৰজা is an instrument of which of the following ethnic groups সেৰজা নিম্নলিখিত কোনটো জাতিগত গোটৰ এটা বাদ্যযন্ত্ৰ ইয়াৰে শুদ্ধটো অপচন বি বড়ো বড়ো সকলৰ এটা জাতিগত বাদ্যযন্ত্ৰ হৈছে সেৰজা নেক্সট কোৱেশ্চনটো হৈছে who was the director of 1937 film দেৱদাস 1937 চনত নিৰ্মাণ হোৱা দেৱদাস চলচ্চিত্ৰখনৰ পৰিচালক কোন আছিল ইয়াৰ ৰাইট আনসাৰটো অপচন বি প্ৰমথেশ চন্দ্ৰ বৰুৱা তো দেৱদাস নামৰ চলচ্চিত্ৰখন প্ৰমথেশ চন্দ্ৰ বৰুৱাই পৰিচালনা কৰিছিল আৰু এইটো চলচ্চিত্ৰটো কেতিয়া নিৰ্মাণ কৰা হৈছিল চনটো ইম্পৰ্টেন্ট হয় মন ৰাখিব 1937ত নেক্সট কোৱেশ্চনটো হৈছে where is হযৰত আজান পীৰ দৰগাহ located হযৰত আজান পীৰ দৰগাহ ক'ত অৱস্থিত শুদ্ধটো অপচন ডি সৰাগুৰি চাপৰি শিৱসাগৰ শিৱসাগৰৰ সৰাগুৰি চাপৰিত হযৰত আজান পীৰ দৰগাহ অৱস্থিত নেক্সট প্ৰশ্নটো হৈছে where was the বাৰেচহৰীয়া ভাওনা ফেষ্টিভেল held বাৰেচহৰীয়া ভাওনা উৎসৱ ক'ত অনুষ্ঠিত হৈছিল ইয়াৰ কাৰেক্ট আনসাৰটো অপচন সি জামুগুৰিহাট নেক্সট কোৱেশ্চনটো হৈছে what was the name of the first weekly magazine in Assam অসমৰ প্ৰথম সাপ্তাহিক আলোচনীখনৰ নাম কি আছিল কাৰেক্ট আনসাৰটো অপচন সি নৱযুগ
অসমৰ প্ৰথম সাপ্তাহিক আলোচনীখন আছিল নৱযুগ আৰু এই নৱযুগ আলোচনীখনৰ সম্পাদক আছিল বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য নেক্সট প্ৰশ্নটো হৈছে হোৱাট ৱাজ দা নেম অফ দা ফাৰ্ষ্ট 3-day নিউজপেপাৰ ইন আসাম অসমৰ প্ৰথম 3-দিনীয়া বাতৰি কাকতখনৰ নাম কি আছিল বন্ধুসকল ইয়াৰ শুদ্ধটো অপচন ডি অসম বাতৰি অসমৰ প্ৰথম 3-দিনীয়া বাতৰি কাকতখন আছিল অসম বাতৰি পিছৰ প্ৰশ্নটো হৈছে হোৱাট ৱাজ দা নেম অফ দা ফাৰ্ষ্ট মন্থলি সায়েন্স মেগাজিন ইন আসাম অসমৰ প্ৰথম মাহেকীয়া বিজ্ঞান আলোচনীখনৰ নাম কি আছিল কাৰেক্ট আনসাৰটো অপচন এ নতুন আৱিষ্কাৰ আৰু এই নতুন আৱিষ্কাৰ নামৰ মাহেকীয়া বিজ্ঞান আলোচনীখনৰ সম্পাদক আছিল শান্তনু তামুলী পিছৰ প্ৰশ্নটো হৈছে হু ৱাজ দা অথৰ অফ দা বুক বনফুল বনফুল নামৰ গ্ৰন্থখনৰ লেখক কোন আছিল ৰাইট আনসাৰটো অপচন এ যতীন্দ্ৰনাথ দুৱৰাই বনফুল নামৰ গ্ৰন্থখন ৰচনা কৰিছিল পিছৰ প্ৰশ্নটো হৈছে which of the following books was written by নলিনীবালা দেৱী তলৰ কোনখন গ্ৰন্থ নলিনীবালা দেৱীয়ে ৰচনা কৰিছিল শুদ্ধটো অপচন বি অলকানন্দা বন্ধুসকল 1967 চনত নলিনীবালা দেৱীয়ে অলকানন্দা ৰচনা কৰিছিল পিছৰ প্ৰশ্নটো হৈছে who was the second president of Assam সাহিত্য সভা অসম সাহিত্য সভাৰ দ্বিতীয়গৰাকী সভাপতি কোন আছিল শুদ্ধটো অপচন বি চন্দ্ৰধৰ বৰুৱা তো তেওঁ 1918 চনত মই ৰাখিব 1918 চনত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ দ্বিতীয়জন সভাপতি আছিল আৰু প্ৰথমজন সভাপতি আছিল পদ্মনাথ গোহাঁই বৰুৱা তো প্ৰথমজন যদি আহে তেতিয়া লিখি দিব আপোনালোকে পদ্মনাথ গোহাঁই বৰুৱা আৰু দ্বিতীয়জন আহিলে হ'ব চন্দ্ৰধৰ বৰুৱা নেক্সট কোৱেশ্চনটো হৈছে হোৱাট ইজ দা নেম অফ দা ফাৰ্ষ্ট হেল্থ মেগাজিন ইন আসাম অসমৰ প্ৰথম স্বাস্থ্য বিষয়ক আলোচনীখনৰ নাম কি ইয়াৰে শুদ্ধটো অপচন এ স্বাস্থ্য চিন্তা পিছৰ প্ৰশ্নটো হৈছে হোৱাট ইজ দা নেম অফ দা ফাৰ্ষ্ট 10-day নিউজপেপাৰ ইন আসাম অসমৰ প্ৰথম 10-দিনীয়া বাতৰি কাকতখনৰ নাম কি কাৰেক্ট আনসাৰটো অপচন সি অপৰূপ প্ৰথম 10-দিনীয়া বাতৰি কাকতখন আছিল অপৰূপ আৰু এই 10-দিনীয়া বাতৰি কাকতখনৰ সম্পাদক আছিল অৰুণ দত্ত নেক্সট কোৱেশ্চনটো হৈছে হোৱাট ইজ দা নেম অফ দা ফাৰ্ষ্ট কমেডি ফিল্ম ইন আসাম অসমৰ প্ৰথম হাস্যৰসৰ চলচ্চিত্ৰখনৰ নাম কি ইয়াৰে শুদ্ধটো অপচন ডি ইটো হিটো বহুতো আৰু এই ইটো হিটো বহুতো হাস্যৰসাত্মক চলচ্চিত্ৰখনৰ পৰিচালক আছিল ব্ৰজেন বৰুৱা তো আপোনালোকৰ কেতিয়াবা পৰীক্ষাত আহিব পাৰে যে ইটো হিটো বহুতো চলচ্চিত্ৰখনৰ পৰিচালক কোন তেতিয়া হৈ যাব ব্ৰজেন বৰুৱা নেক্সট প্ৰশ্নটো হৈছে হোৱাট ইজ দা নেম অফ দা ফাৰ্ষ্ট নেশ্যনেল এৱাৰ্ড উইনিং ফিল্ম অফ আসাম অসমৰ প্ৰথম ৰাষ্ট্ৰীয় সন্মান লাভ কৰা চলচ্চিত্ৰখনৰ নাম কি বন্ধুসকল ইয়াৰ শুদ্ধটো অপচন চি পিয়লি ফুকন চলচ্চিত্ৰখনে 1950 চনত ৰাষ্ট্ৰীয় সন্মান লাভ কৰিছিল মই ৰাখিব চনটো ইম্পৰ্টেণ্ট হয় 1950 চনত পিয়লি ফুকন নামৰ চলচ্চিত্ৰখনে ৰাষ্ট্ৰীয় সন্মান লাভ কৰিছিল নেক্সট কোৱেশ্চনটো হৈছে হোৱাট ইজ দা নেম অফ দা ফাৰ্ষ্ট পাৰ্চিয়েল কালাৰ ফিল্ম ইন আসাম অসমৰ প্ৰথম আংশিক ৰঙীন চলচ্চিত্ৰখনৰ নাম কি শুদ্ধটো অপচন এ ভাইটি অসমৰ প্ৰথম আংশিক ৰঙীন চলচ্চিত্ৰখন আছিল ভাইটি আৰু এই ভাইটি চলচ্চিত্ৰখনৰ পৰিচালক আছিল কমল চৌধুৰী নেক্সট প্ৰশ্নটো হৈছে হোৱাট ইজ দা নেম অফ দা ফাৰ্ষ্ট ফিল্ম ইন আসাম টু বি ডাব ফ্ৰম হিন্দী ইনটু আছামিজ অসমৰ প্ৰথম হিন্দীৰ পৰা অসমীয়ালৈ ডাবিং কৰা চলচ্চিত্ৰখনৰ নাম কি ইয়াৰ শুদ্ধটো অপচন ডি ভাগ্য নেক্সট কোৱেশ্চন অন হুইচ ডেট ইজ ফ্লেগ ডে সেলিব্ৰেটেড ইন আসাম অসমত পতাকা দিৱস কোন তাৰিখে পালন কৰা হয় বন্ধুসকল ইয়াৰ ৰাইট আনসাৰটো হ'ব অপচন ডি 7 ডিচেম্বৰ তো প্ৰতি বছৰে অসমত 7 ডিচেম্বৰ তাৰিখে পতাকা দিৱস পালন কৰা হয় আৰু এই পতাকা দিৱস
49 চনৰ পৰা অৰ্থাৎ 1949 পৰা পালন কৰি অহা হৈছে নেক্সট প্ৰশ্নটো হৈছে What is the name of the capital city of Iran? ইৰাণৰ ৰাজধানী চহৰখনৰ নাম কি? বন্ধুসকল ইয়াৰ ৰাইট এনসাৰটো হ'ব অপচন এ তেহৰান ইৰাণৰ ৰাজধানী হৈছে তেহৰান আৰু ইয়াৰ লগতে মনত ৰাখিব ইৰাণ দেশখনৰ মুদ্ৰা হৈছে ইৰানিয়ান ৰিয়াল নেক্সট প্ৰশ্নটো হৈছে What is the name of the first person in the world to climb Mount Everest? এভাৰেষ্ট শৃংগ বিজয়ী বিশ্বৰ প্ৰথম ব্যক্তিজনৰ নাম কি ইয়াৰে শুদ্ধটো অপচন এ টেনজিং নৰগে মনকল মন ৰাখি থব এডমান্ড হিলাৰী আৰু টেনজিং নৰগে 1953 চনৰ 29 মে তাৰিখে অৰ্থাৎ 1953 ৰ 29 মে তাৰিখে মাউণ্ট এভাৰেষ্টত প্ৰথম নিশ্চিত আৰোহণ সম্পূৰ্ণ কৰিছিল Next question to Sauk. What is the name of the first person in the world to climb Mount Everest 4 times? চাৰিবাৰ এভাৰেষ্ট শৃংগ বিজয়ী বিশ্বৰ প্ৰথম ব্যক্তিজনৰ নাম কি? শুদ্ধটো অপচন বি শেৰপা সাংগু। শেৰপা সাংগুৱে চাৰিবাৰ এভাৰেষ্ট শৃংগ বিজয়ী প্ৰথমজন ব্যক্তি আছিল শেৰপা সাংগু। নেক্সট প্ৰশ্নটো হৈছে What is the name of the world's first woman to climb Mount Everest? Everest শৃংগ বিজয়ী অৰ্থাৎ Mount Everest শৃংগ বিজয়ী বিশ্বৰ প্ৰথম মহিলা গৰাকী কোন আছিল? ইয়াৰ শুদ্ধটো অপচন সি জানকু টাবেই। এভাৰেষ্ট শৃংগ বিজয়ী প্ৰথম মহিলা গৰাকী আছিল জানকু টাবেই আৰু তেওঁ জাপানৰ পৰ্বত আৰোহীৰ এগৰাকী মহিলা আছিল। নেক্সট কোৱেশ্চনটো হৈছে What is the name of the world's first astronaut? বিশ্বৰ প্ৰথম মহাকাশ যাত্ৰী গৰাকীৰ নাম কি আছিল? ইয়াৰে কাৰেক্ট আনসাৰটো হ'ব অপচন বি ইউৰি গাগাৰিন। বিশ্বৰ প্ৰথম মহাকাশ যাত্ৰী গৰাকী আছিল ইউৰি গাগাৰিন। নেক্সট কোৱেশ্চনটো হৈছে What is the name of the world's first female astronaut? বিশ্বৰ প্ৰথম মহিলা মহাকাশ যাত্ৰী গৰাকীৰ নাম কি? কারেক্ট আনসারটো অপশন এ ভ্যালেন্টিনা ভলাদিমির ভনা তেৰেস্কোভা তো বিশ্বৰ প্ৰথম মহিলা মহাকাশ যাত্ৰী গৰাকী আছিল ভ্যালেন্টিনা ভলাদিমির ভনা তেৰেস্কোভা Now question number 30 What is the name of the first person in the world to walk on the moon? চন্দ্ৰপৃষ্ঠত খোজ দিয়া বিশ্বৰ প্ৰথম ব্যক্তি গৰাকীৰ নাম কি Right answer to option A নীল আৰ্মষ্ট্ৰং উনকল 1969 চনৰ 21 জুলাই তাৰিখে নীল আৰ্মষ্ট্ৰঙে প্ৰথমে চন্দ্ৰত খোজ পেলাইছিল নেক্সট কোৱেশ্চনটো হৈছে ইন হুইচ ইয়াৰ was the capital of the Ahom kingdom established at Jorhat যোৰহাটত আহোম ৰাজ্যৰ ৰাজধানী কিমান চনত প্ৰতিষ্ঠা কৰিছিল কাৰেক্ট আনসাৰটো হ'ব অপচন সি 1794 চনত আহোম স্বৰ্গদেউ গৰিনাথ সিংহই 1794 চনত আহোম ৰাজ্যৰ ৰাজধানী যোৰহাটত প্ৰতিষ্ঠা কৰিছিল নেক্সট প্ৰশ্নটো হৈছে ইন হুইচ ইয়াৰ ডিড দ্য মুছলিমছ ফাৰ্ষ্ট ইনভেড আসাম কিমান চনত মুছলমানসকলে প্ৰথম অসম আক্ৰমণ কৰিছিল শুদ্ধটো হ'ব অপচন এ 1205 1205 খ্ৰীষ্টাব্দত বখতিয়াৰ খিলিজীয়ে অসম আক্ৰমণ কৰে আৰু তেতিয়াৰ পৰাই মুছলমানসকলৰ অসমলৈ প্ৰব্ৰজন আৰম্ভ হয় নেক্সট প্ৰশ্নটো হৈছে বৰদৈবাম বিলমুখ বাৰ্ড চেংচুৰী ইজ লোকেটেড ইন হুইচ ডিষ্ট্ৰিক্ট অফ আসাম অসমৰ কোনখন জিলাত বৰদৈবাম বিলমুখ পক্ষী অভয়াৰণ্য অৱস্থিত ৰাইট এনসাৰটো অপচন সি ধেমাজি জিলাত নেক্সট কোৱেশ্চন পবিতৰা চেংচুৰী ইজ লোকেটেড ইন হুইচ ডিষ্ট্ৰিক্ট অফ আসাম অসমৰ কোনখন জিলাত পবিতৰা অভয়াৰণ্য অৱস্থিত Right answer to option C মৰিগাঁও মৰিগাঁও জিলাত পবিতৰা অভয়াৰণ্য অৱস্থিত Next question to হৈছে In which district of Assam is Roroya Airport located অসমৰ কোনখন জিলাত ৰৰয়া বিমানবন্দৰ অৱস্থিত Right answer to option A যোৰহাটত
বন্ধুসকল ইয়াতে আপোনালোকক এটা ইম্পৰ্টেণ্ট কথা জনাই থওঁ আপোনালোকৰ বহুতে হয়তো দোকানৰ পৰা 400-500 টকাত গৈ এডিআৰই হওক বা আসাম পুলিচৰ বাবে কিতাপবোৰ ক্ৰয় কৰিব নোৱাৰে হেহে আপোনালোকৰ বাবে খুব কম মূল্যত কেৱল 79 টকা বা 49 টকাত আপোনালোকৰ বাবে এডিআৰই পৰীক্ষাৰ বাবে কেইটামান অতিকৈ গুৰুত্বপূৰ্ণ পিডিএফ ই-বুক তৈয়াৰ কৰিছো আমাৰ ওচৰৰ পাজৰৰ যিমানবোৰ অফলাইন ষ্টৰ আছে সেই সকলোবোৰ ভিজিট কৰি আপোনালোকৰ বাবে এই পিডিএফবোৰ আমি তৈয়াৰ কৰিছো এই কিতাপবোৰত আপোনালোকে অফলাইনৰ পৰা কিনি অনা কিতাপৰ দৰে আপোনালোকে সকলোবোৰ বস্তু পাব হেহে যদি কাৰোবাৰ এই কিতাপবোৰ বা পিডিএফবোৰ প্ৰয়োজন হয় তেনেহলে আপোনালোকৰ স্ক্ৰিনত থকা নাম্বাৰটোত আমাক হোৱাটছআপ কৰি এই পিডিএফ ই-বুকবোৰ আমাৰ পৰা লৈ ল'ব পাৰিব তো বলক আজিৰ ভিডিঅ'ৰ আমি কোৱেশ্যনসমূহ আলোচনা কৰো নেক্সট কোৱেশ্যনটো হৈছে which of the following is the first বৰগীত composed by শ্ৰীমন্ত শংকৰদেৱ শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰা প্ৰথমটো বৰগীত কোনটো বন্ধুসকল ইয়াৰ শুদ্ধটো অপচন সি মন মেৰি চৰণেহি লাগু বন্ধুসকল ইয়াৰ পিছৰ প্ৰশ্নটো মই আপোনালোকৰ বাবে ৰাখিছো তো প্ৰশ্নটো দি আছে who was the first vice president of the Assam সাহিত্য সভা অসম সাহিত্য সভাৰ প্ৰথমগৰাকী উপসভাপতি কোন আছিল ইয়াতে অপচনসমূহ দিয়া আছে পদ্মনাথ গোহাঁই বৰুৱা মিত্ৰদেৱ মহন্ত নে হৰচন্দ্ৰ গোস্বামী নে হলিৰাম ঢেকিয়াল তো আশা কৰিছো এই প্ৰশ্নৰ উত্তৰটো আপোনালোকে সকলোৱে কমেন্টত লিখি জনাই দিব তো বলক এতিয়া আমি নেক্সট কোৱেশ্যনটো আলোচনা কৰো নেক্সট কোৱেশ্যনটো হৈছে what is the name of the first play written by শ্ৰীমন্ত শংকৰদেৱ based on the story of Ramayan শ্ৰীমন্ত শংকৰদেৱে ৰামায়ণৰ কাহিনীৰ আধাৰত লিখা প্ৰথম নাটখনৰ নাম কি ইয়াৰে শুদ্ধটো অপচন বি ৰাম বিজয় বন্ধুসকল আজি ভিডিঅ'ৰ শেষৰ প্ৰশ্নটো হৈছে the famous book Assamese its formation and development was written by Assamese its formation and development নামৰ বিখ্যাত গ্ৰন্থখন কোনে ৰচনা কৰিছিল শুদ্ধটো অপচন ডি ডক্টৰ বাণীকান্ত কাকতি ডক্টৰ বাণীকান্ত কাকতিয়ে Assamese its formation and development নামৰ গ্ৰন্থখন ৰচনা কৰিছিল বন্ধুসকল আজি ভিডিঅ'টো আপোনালোকৰ বাবে ইনফৰমেটিভ হলে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু এনে ধৰণৰ ডেইলি ভিডিঅ'সমূহ পাই থাকিবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো দবাই দিব ধন্যবাদ